প্ৰায় আমি ৩-৪ দিন ধৰি পেলাই আমাৰ এই অঞ্চলত কাৰেণ্টসমূহ নাই। তাৰপিছত আমি আজি ৰাইজক লৈ পেলাই এটা প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত প্ৰায় দেখা পাইছোঁ টাইমিট এইডত এটা নিউজ সম্প্ৰচাৰ হৈছিল। হোৱাৰ পিছত দেখা পালোঁ যে অলপ কাৰেণ্টটো আহিলে। আমি আকৌ চৰকাৰক আহ্বান জনাওঁ যে আমাক কাৰেণ্টখন যে মৈৰাবাৰীৰ দক্ষিণ অঞ্চলত চহৰীয়া গাঁও, ছগুনবাহী, লেংৰিবুৰী, লচনাবুৰী এইবিলাকত যাতে কাৰেণ্টসমূহ দিয়ে যে। আমি হয় ফুল ভোল্টেজটো পাইছোঁ, বেছি সময় হোৱা নাই, প্ৰায় 1 ঘণ্টামান হৈ যায় নেকি। 1 ঘণ্টামান হৈছে আমাৰ কাৰেণ্টটো বিদ্যুৎটো দিলে, অলপ ভল্টেজো ভাল। আমি আশা কৰোঁ, চৰকাৰৰ ফালৰ পৰা আশা কৰোঁ যাতে আমাৰ এই অঞ্চলৰ যুৱক যুৱতী লিখা পঢ়াত অলপ পলম হৈ আছে, কাৰেণ্টটো দি যাতে সহায় কৰে। আৰু এইফালে ভাগৰ ভয়, বাঘে মানুহ খাই আছে, ৰাতি হ'লেও আমি কাৰেণ্ট নাপাওঁ, আমি ঘৰৰ পৰা ওলাবও নোৱাৰোঁ। ৰাতি আন্ধাৰ ৰাতিত আমি ওলালে আমি আৰু কি ক'ম, আৰু বাঘ সন্মুখত আহি গ'লেতো আৰু হয়েই। টাইমেটত বাতৰি কৰাটো, আমি প্ৰচাৰ কৰাটো আমি ধন্যবাদ জনাইছোঁ। দাৰাহাৰ সিহঁতে সাংবাদিক বন্ধুসকলে দাৰাহাৰ নিউজখন বজানিৰ পিছত আমাৰ কাৰেণ্টটো পালোঁ, সিহঁতক আমি ধন্যবাদ দিলোঁ। প্ৰায় আমি ৩-৪ দিন ধৰি পেলাই আমাৰ এই অঞ্চলত কাৰেণ্টসমূহ নাই। তাৰপিছত আমি আজি ৰাইজক লৈ পেলাই এটা প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত প্ৰায় দেখা পাইছোঁ টাইমিট এইডত এটা নিউজ সম্প্ৰচাৰ হৈছিল। হোৱাৰ পিছত দেখা পালোঁ যে অলপ কাৰেণ্টটো আহিলে। আমি আকৌ চৰকাৰক আহ্বান জনাওঁ যে আমাক কাৰেণ্টখন যে মৈৰাবাৰীৰ দক্ষিণ অঞ্চলত চহৰীয়া গাঁও, ছগুনবাহী, লেংৰিবুৰী, লচনাবুৰী এইবিলাকত যাতে কাৰেণ্টসমূহ দিয়ে যে। আমি হয় ফুল ভোল্টেজটো পাইছোঁ, বেছি সময় হোৱা নাই, প্ৰায় 1 ঘণ্টামান হৈ যায় নেকি। 1 ঘণ্টামান হৈছে আমাৰ কাৰেণ্টটো বিদ্যুৎটো দিলে, অলপ ভল্টেজো ভাল। আমি আশা কৰোঁ, চৰকাৰৰ ফালৰ পৰা আশা কৰোঁ যাতে আমাৰ এই অঞ্চলৰ যুৱক যুৱতী লিখা পঢ়াত অলপ পলম হৈ আছে, কাৰেণ্টটো দি যাতে সহায় কৰে। আৰু এইফালে ভাগৰ ভয়, বাঘে মানুহ খাই আছে, ৰাতি হ'লেও আমি কাৰেণ্ট নাপাওঁ, আমি ঘৰৰ পৰা ওলাবও নোৱাৰোঁ। ৰাতি আন্ধাৰ ৰাতিত আমি ওলালে আমি আৰু কি ক'ম, আৰু বাঘ সন্মুখত আহি গ'লেতো আৰু হয়েই। টাইমেটত বাতৰি কৰাটো, আমি প্ৰচাৰ কৰাটো আমি ধন্যবাদ জনাইছোঁ। দাৰাহাৰ সিহঁতে সাংবাদিক বন্ধুসকলে দাৰাহাৰ নিউজখন বজানিৰ পিছত আমাৰ কাৰেণ্টটো পালোঁ, সিহঁতক আমি ধন্যবাদ দিলোঁ।